গুড মৰ্ণিং গাইজ বহুত দিন হ'ল ভ্লগ বনোৱা নাই ভাবিছোঁ আজি এটা ভ্লগ বনাম তো ৰাতিপুৱাই উঠিলোঁ উঠি কেনে মই ব্ৰাছটো কৰি লৈছোঁ ঠাণ্ডা আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা পৰিছে এবাৰ কমেণ্ট কৰি ক'বচোন গুৱাহাটীত এনেকুৱা ঠাণ্ডা পৰিছে ন দিনত লেভেলটো ঠিকে থাকে কিন্তু ৰাতি হ'লে বিশ্বাস কৰিবনে 16-17 ডিগ্ৰী চেলচিয়াছ পায় 16-17 সি গৰমত যেতিয়া সি যাই পায় 40-42 এই ঠাণ্ডাত আৰু সি 16-17 আহি পায় বতৰত ঠিকে নাই এতিয়া বলক একবাৰ ফুৰি আহক আৰু গাইছ এই ৰাতিপুৱা চব্জিৰ বেপাৰ লৈ আহিলে খুৰাই গাঁৱত নিচিনাকৈ ইয়াতেও টাউনতো এনেদৰে গলিবিলাকতে চব্জি বেচিব আহে তো গাইছ এইটোৱে আমাৰ ত্ৰিনয়ন পথ আৰু আমাৰ ওচৰতে থকা খ্ৰীষ্টমাছৰ ষ্টাৰ লগাইছে খ্ৰীষ্টমাছ আহি আছে ন গাইছ তো খ্ৰীষ্টমাছৰ ষ্টাৰ লগাই দিছে আৰু এটা বস্তু মই দেখাই দিওঁ এই চক এইখন দেখিছেনে সেইখন হৈছে ৰিগেল গাৰ্ডেনিয়া তো মই নামটো লক্ষ্য কৰা নাই গাইছ সিদিনা যে ডিম্পুদাৰ যে এজন লগৰ ফ্ৰেণ্ডৰ মই নামটো পাহৰিছোঁ সুৰজ নেকি সুৰজৰ ভনীয়েকৰ যে বিয়া আছিল গাইছ তো এইখনেই আছিল বিবাহ ভৱন য'ত বিয়া হৈছিল এইখনেই দিয়ক This is very important. This is very important. Okay, Zao. Okay, ready. Take. No. This. Yeah. Yes. This is the position. And keep your sata ready. Sata is very important. See. Oh, yes. Sata, Umbrella. Yes. Right. Umbrella is very ready. Ready? Huh? Ready. When he drops, you have to come outside. And you People will throw rice. So you have to protect through that umbrella. Yes. Before him, you have to get out of the car. Okay. Okay. Let's go. Don't. Fast. Don't get out. First he, then you. Okay. Let's go. আমাৰ নিচেই ওচৰতে সেইবুলি মই গমেই নাপালোঁ গম পালে একবাৰ আহিলোঁ হয় এনাই একবাৰ ডিম্পুদাক লগ ধৰিব আহিলোঁ হয় বিয়া খাব নাযাওঁ দেচোন বিয়াটো এখন সদায় হৈয়ে থাকে দেখা পাব এই মালা চালা লগা আছে কালিও বিয়া আছিল সদায় হৈ থাকে যিহেতু বিবাহ ভৱন কিন্তু সেইবুলিও ডিম্পুদা আহিব বুলি গম পালে আহিলোঁ হয় দিয়কচোন একবাৰ দিয়ক হ'ব দিয়ক আৰু লগ ধৰিম দিয়ক কেতিয়াবা ডিম্পুদাক আৰু এটা কথা গাইজ মই কি বুলি ক'ম চাব এইকেইদিন মোৰ মোৰ জাষ্ট দুদিন আগতে পৰীক্ষা শেষ হ'ল ন তাৰে সেইকেইদিন যেতিয়া পৰীক্ষা চলি আছিল ন পৰীক্ষা চলা উইকটোত আপুনি বিশ্বাস কৰিবনে মই ৰাতিপুৱা 5:30 নিজে সদায় উঠি যাওঁ 5:30 মৰ্ণিং আৰু পুৰা ৰাতি 11টা 12টালৈকে থাকোঁ কিন্তু এনেকুৱা নহয় যে কি মোবাইল চাই থাকোঁ 12টালৈকে পঢ়ি থাকোঁ আৰু 12টা বজাৰ পিছত শুই দিওঁ আৰু ৰাতিপুৱা কিন্তু 5:30 উঠি পেলাই আকৌ পঢ়িব ধৰোঁ পৰীক্ষাৰ সেইকেইদিন নিশ্চয় সেইটো ভয়ে পৰীক্ষা বেয়া হোৱাৰ ভয়ে নিজে এলাৰ্ম নাবাজিলেও নিজে সাৰি যাওঁ নিজে সাৰ পাই যাওঁ আৰু নিজে উঠি পেলাই আৰু নিজে পঢ়িব ধৰোঁ এতিয়া চাওক পৰীক্ষা চাই যাওক এতিয়া চাওক এতিয়া 7টা বজাত উঠিছোঁ 7টা বজাত উঠি পেলাই এনেদৰে ঘূৰি আছোঁ ফুৰি আছোঁ ৰাতি মোবাইল চাই থাকোঁ 12টালৈকে ৰাতিটো 12টালৈকে পঢ়ি নাই ন মোবাইল চাই আছোঁ এই এইটো বেয়া কথা এই জোচটো যিটো এক্সামৰ কেইদিনহে জোচটো থাকে পঢ়াৰ এই জোচটো সদায় থাকিলে আজি টপে হ'ল ক'লে টপে কৰিব পাৰিলোঁ হয় পূৰ্বা আহি আছিলোঁ এইখন চাওকনো এইখন আগত এখন ট্ৰাক এখন পাল্টি আছেচোন কিয় বা চাওকচোন কি বা হৈছে বালি আনিছিল গাইজ কি বা হ'ল পাল্টি আছেচোন ড্ৰাইভাৰ চাইভাৰ নাই কিন্তু ইণ্ডিকেটাৰটো বাজি আছে OMG এইখনে ফুটি গৈছে গাইজ যিটো আমাৰ কংক্ৰিট এখন সেইটো ফুটি গৈছে টায়াৰটো সোমাই গৈছে উপায় নাই চাফা পুৰা দাঙি গৈছে এই গুৱাহাটীতো এইবিলাক প্ৰব্লেম সেইবিলাক যে আমাৰ কংক্ৰিটবিলাক দিয়ে এইবিলাক গাইজ চাওক এইবিলাক ইমান মজবুত নহয়তো ইমান হেভি গাড়ী যদিও গাড়ীখন যদি এনেই খালী গাড়ী আহিলে হয় হয়তো পাৰ হৈ গ'ল হেঁতেন চাগে কিন্তু আৰু ইমান বালি আনি আছে ন তো ৱেটটো আৰু বহুত বেছি হৈ গৈছে তো এইটো যিটো এই কি বুলি ক'ম কংক্ৰিটৰ যিখন প্লেট আছে এইখন চাওক এইখন প্লেটখন এইখনে দাবি গৈছে এইখন ফুটি যাই পেলাই টায়াৰটো সোমাই গৈছে তো সেইকাৰণে চাওক পুৰা ডাঙৰ দি আছে গাইজ 2 মিনিট আগত আমি দেখিছিলোঁ এখন গাড়ী পাল্টি আছিল আৰু এইখন চাওক ছেম কণ্ডিশ্যন দেখিছেনে ছেম কণ্ডিশ্যন ফুটপাথকেইটা নাজানো কিবা এই প্লেটকেইখন যে দিয়ে এই প্লেটকেইখনো কি বুলি ক'ম ফুটপাথকেইটা মানুহৰ কাৰণে দিয়ে ন ইমান বেছি হাৰ্ডো নহয় কিন্তু কি অলপ হাৰ্ড দিব লাগে নহয় গাড়ীবিলাক ধৰক এটা শ্ব'ৰুম আছে তো হাৰ্ড গাড়ীবিলাক যিখন ডাঙৰ গাড়ী আছে ন সিহঁতে পাৰ হওঁতে কমচে কম পাৰ হ'ব পৰাকৈ দিব লাগে আৰু কি কৰিব আৰু
যায় সদায় চিষ্টেমকে দোষ দিয়া যায় চিষ্টেমটোকে দোষ দিয়া যায় কোনেও চিষ্টেমটোৰ ওপৰত মানে চেঞ্জ কৰাৰ চেষ্টা নকৰে সকলে কেৱল গালি দিয়ে এইটোৱে চাওকচোন মানুহজনে গেল এইটো ৰেড লাইট পৰি আছিল নাই নৰখে এইবিলাক কাক মানে খাতিৰ কৰে কাক ভয় কৰে ডাইৰেক্ট গুচি গ'ল क्या कर सकता है भाई इंडियंस नो सिविक सेंस गाइस मैं ফুৰি উভতি আহিছিলোঁ মানে ইণ্ডিয়াত মানুহে যে কয় যে ৰিলছত পাই থাকোঁ ইণ্ডিয়াত মানুহৰ চিভিক চেন্স নাই তাৰ এটা এক্সাম্পল মই আপোনালোকক দেখাই দি আছোঁ চাওক বৰ্ডখনলৈ লক্ষ্য কৰকচোন এইখন ইয়াতে কি লিখা আছে আই লাভ গুৱাহাটী আৰু স্বচ্ছ হাই সেৱা 2024 আৰু ইয়াতে লিখা আছে চাওক এইটো চাওক ক্লিনলিনেছ ইজ দ্য নেক্সট কি নেক্সট টু গডলিনেছ ক্লিনলিনেছ ইজ নেক্সট টু গডলিনেছ আৰু এইখনৰ পূৰা জাষ্ট পিছতে চাওক এই জাষ্ট পিছতে সকলে গন্ধ ওলাইছে এইবিলাক জাষ্ট পিছতে জাবৰবিলাক পেলাই থৈছে দেখিছে না মানে বৰ্ডখন য'ত লগাইছে তাৰ জাষ্ট পিছতে মানে জাবৰ পেলাই থৈ দিছে মানে কৈছে মানে কি ইয়াতে জাবৰ নেপেলাবি চাফা কৰি ৰাখ তাই ইয়াতে জাবৰ পেলাম য'ত কৈছে তাতে পেলাম আৰু ৱালবিলাকতো সাধাৰণতে দেখা পোৱা যায় ন ৱালবিলাকত লেখা থাকে যে ইয়াতে পেচাব নকৰিব মানুহে তাতেই যায় আৰু পেচাব কৰে এইটোৱে আৰু কি ক'ব ইণ্ডিয়াত চিভিক চেন্স নাই দিয়ক অকণো নাই তো গাইজ আহি গ'লোঁ মই ফুৰি পেলাই মানে অলপ হাত ভৰিবিলাক ধুই দিলোঁ আৰু এতিয়া অকণমান চাহ কৰিব আহিছোঁ পানী বেছিকৈ দিছোঁ দেখা পাইছে তো মানে পানী বেছিকৈ দিয়া কাৰণটো হৈছে গৰম পানী মানে গৰম পানী খাম তো দেখা পাইছে গাইজ এইটো গৰম পানী আপোনালোকে কিমানে খাই নাজানো মানে ঠাণ্ডা দিনত মানে গৰমৰ দিনতো সদায় উঠি পেলাই আমি পানী খাওঁ মানে মই মানে পানী খাওঁ মানে কি দেউতাই কয় কি ৰাতিপুৱা বোলে পানী খাই দিলে বোলে গেছ নহয় মানে গেষ্ট্ৰিক থাকে ন বহুতৰে মোৰো গেছ হৈ থাকে বহুত বাহিৰা বস্তু খাই থাকোঁ ন তো গেছ হৈ থাকে তো দেউতাই কয় কি ৰাতিপুৱাই যদি পানী খাই দিওঁ বোলে গেছ নহয় তো এই ঠাণ্ডাততো আৰু ঠাণ্ডা পানী খাব নোৱাৰি তো সদায় ৰাতিপুৱা মই এনেদৰে গৰম পানী কৰি খাওঁ আপোনালোকেও খাব গেছ ভাল হৈ যায় সঁচাই কৈছোঁ মই মানে এইটো গৰম পানী যেতিয়াৰ পৰাই খাইছোঁ ন মানে গেষ্ট্ৰিক মোৰ বহুতেই বেছি কমি গৈছে আপোনালোকে ট্ৰাই কৰিবচোন এদিন আৰু এটা কথা গাইছ ডিম্পুদাই সিদিনা এটা ভিডিঅ' বনাইছিল মানে চেনীৰ ওপৰত হয় চেনীটো মানে বহুতেই বেছি বেয়া তো আজি মই মানে চাউত চেনী মানে নিদিয়াকৈ মানে বনাম বুলি ভাবিছিলোঁ পিছত মানে ট'টেলি মানে এভইড কৰিব নোৱাৰি ন প্ৰথম দিনাই তো অকণমান দিছোঁ দিয়ক মানে আপোনালোকক পাৰাখিনি মানে চেনীটো এভইড কৰিব ট্ৰাই কৰিব মানে এদিনতে আমাৰ সেইটো অভ্যাস মানে কমি নাযায় মোৰো এতিয়া এদিনতে আজিনো কেনেকৈ মই মানে চেনী এৰিম বুলি এৰিব পাৰিম মানে ডেইলি অলপকৈ কমাই আনিব মানে চেনীটো বহুতেই বেছি বেয়া বস্তু হয় সঁচাই কৈছোঁ মানে ডিম্পুদাৰ ভিডিঅ'টো আপোনালোকে চাইছে যদি গমেই পাইছে তো তাতকৈ লগা হ'লে আপোনালোকে যিটো গুড় ন আমি মিঠে বুলি কওঁ সেই মিঠেটো খাব পাৰে সেইটো মানে ভাল হয় চেনীৰ লগত তুলনা কৰিলে বহুতেই বেছি ভাল হয় মিঠেটো তো গাইজ মই ভাবিছোঁ এইবাৰ মানে মই CUT PG দিম যোনটো আমাৰ মানে এণ্ট্ৰেঞ্চ আছে তো সেইটো দিম তো সেইটো কাৰণে মই এখন বুক লৈছিলোঁ এৰিয়ান পাব্লিকেশ্যনৰ ইকনমিক্সৰ হয় মোৰ তো এতিয়া অকণমান পঢ়োঁ দিয়ক মানে CUT PG আহি আছে আৰু বহুতে গমেই পোৱা নাই অলৰেডি নটিফিকেশ্যন আহি গৈছে 14 ডিচেম্বৰৰ পৰাই 14 জানুৱাৰীলৈকে চাগে আছে তো আপোনালোকে যিবিলাকে ভাবি আছে কি মই PG দিম মানে এণ্ট্ৰেঞ্চটো দিম তো CUTৰ কাৰণে আপোনালোকে অনলাইন মানে এপ্লাই কৰা ষ্টাৰ্ট হৈ গৈছে তো এপ্লাই কৰিব পাৰে তো এতিয়া অকণমান পঢ়োঁ দিয়ক তো গাইছ এটা কাণ্ড হৈ গ'ল মানে মই পঢ়ি চৰি উঠি মানে কি মই ভাত ভাজি বনাইছিলোঁ তো ভাত ভাজিখিনি বনাই পেলাই মই খাই দিলোঁ সেইটো ডাঙৰ কথা নহয় মানে ভ্লগাৰৰ কাৰণে এটা কি প্ৰব্লেম গম পাইছে নাই যে ভিডিঅ'টো সেইখিনি সময়ততো ভিডিঅ' বনাব লাগিছিল ন মানে কি মই ডেইলি ভ্লগ নবনাওঁ ন তো সেইখিনি সময়ত যে মই ভিডিঅ' বনাব লাগে পাহৰিয়ে গৈছোঁ তো মই কি এতিয়া ভাত চাত খাই ল'লোঁ ভাত চাত খাই উঠি পেলাই মই মনত পৰিছে কি মই ভিডিঅ' বনাব লাগিছিল এইবিলাক হৈ থাকে ন সৰু সুৰা কণ্টেণ্ট আৰু কি বনাম দিয়ক তো গাইছ এতিয়া বহুত কাম আছে মানে এইবিলাক দেখা পাইছে না মোৰ মানে যিবিলাক মেপবিলাক লগোৱা থৈ আছে এইবিলাক মেপবিলাক তো মেপবিলাক এইবিলাক দেখাত আপোনালোকে চাফা দেখা পাইছে কিন্তু মানে কি বহুত বেছি লেতেৰা হৈ থাকে এইবিলাক দেখিছে নে এইবিলাক মেপবিলাক চাওক এনে দেখাত আপোনালোকে দেখিছে কিন্তু বহুত বেছি ধূলি পৰি থাকে এইবিলাকত তো এইবিলাক এইখিনিতো ফ্ৰী আছোঁ এক্সাম খতম হৈছে তো এইবিলাক একেলগে চাফা কৰি দিওঁ মানে যিহেতু 2-1 দিনত ভাবিছোঁ গাঁৱতো যাম মানে কি মানে যোৱা এটা প্লেন হৈ আছে তো গাঁৱত গ'লে আৰু এইবিলাক লেতেৰা হৈ থাকিব ন তো এইবিলাক চব চাফা কৰি দিওঁ মই তাৰোপৰি মই ইউনিফৰ্ম যোৰা চব ধুয়ে লওঁ ৰ'ব ইউনিফৰ্ম যোৰা সেই যে ইউনিফৰ্ম যোৰা লেতেৰা হৈ আছে এইটো চাৰ্ফত দি দিওঁ একেলগে ধুই দিওঁ দিয়ক প্ৰথমতে ভাবিছোঁ গাইছ এটা কাম কৰোঁ এইবিলাক চব কাপোৰবিলাক মই ইয়াতে একদম কৰি লৈছোঁ
ইয়াতে প্ৰথমতে ভাবিছোঁ কি কাপোৰবিলাক একেলগে চাৰ্ফ দি থওঁ, চাৰ্ফ দি পেলাই মই বাকীখিনি কাম কৰোঁ, তেতিয়ালৈকে এইখিনি চাৰ্ফ দিলে অলপ চাফা হৈ থাকিব। তো গাইজ বঢ়িয়াকৈ তাতে চাওক, তাতে ধুনীয়াকৈ মই মানে কাপোৰবিলাক চাৰ্ফ দি দিলোঁ। মানে ল'ৰাখিনি এইটো কথা মানে মেইনলি মানে ধ্যান ৰাখিব, মানে ময়ো আগতে এইবিলাক কথা নাজানিছিলোঁ। ধৰক আগতে আমি কি কাপোৰবিলাক যেতিয়া ধুব লাগে ন, ডাইৰেক্ট যাওঁ মানে তাতে চাৰ্ফত ভিজাই দিওঁ বা ডাইৰেক্ট মানে তাতে চাফা কৰি দিওঁ। তো মানে কি চাফা নহয় কাপোৰবিলাক, ইমান বগা নহয়, দেখিছেনে? চাফা নহয় ইমানখিনি, মানে ডাইৰেক্ট আমি জবৰাই দিওঁ, চাৰ্ফটো গুলি লওঁ আৰু জবৰাই দিওঁ, আৰু আমি মানে ডাইৰেক্ট ৱাছ কৰি পেলাই ওলাই দিওঁ, মানে কাপোৰটো বগাই নহয়। এতিয়া মানে ৰিয়েলাইজ কৰিছোঁ মানে মাহঁতক দেখি দেখি বা এতিয়া অলপ নিজে কাম চাম কৰি, আগতেতো কাম কৰা নাছিলোঁ, মানে কি যদি আপোনাৰ বেলেগ কাম আছে ন, বেলেগ কাম আছে, তেতিয়া আপোনালোকে মানে কি কাপোৰবিলাক মানে কি চাৰ্ফত গুলি পেলাই ভিজাই থৈ দিব, মানে ভিজাই থৈ দিব 1-2 ঘণ্টা, আৰু বাকীবিলাক কাম কৰিব। বাকীবিলাক যেতিয়া কাম কৰিব ন, তো সেইখিনি মানে চাৰ্ফত যেতিয়া কাপোৰবিলাক ভিজাই থৈ দিব, তেতিয়া মানে কাপোৰটো নিজে নিজে চাফা হৈ থাকে। তো তেতিয়া আপুনি ডাইৰেক্ট যাই পেলাই ৱাছ কৰি দিব, তো ধুনীয়া চাফা হৈ যায়। তো এইখিনি স্পেচিয়েলি ল'ৰাবিলাকৰ কাৰণে, মানে ময়ো এইবিলাক আগতে ভুল কৰিছিলোঁ, কিন্তু আজিকালি কাম কৰি কৰি গম পোৱা হৈ গৈছোঁ। তো সেইটো কথা ধ্যান ৰাখিব, কিবা নহয় কিবা এটা প্ৰব্লেমে দেখা দিবই। গাইজ মানে চাফা কৰি আছিলোঁ, আৰু ৱালত এই দেখিছেনে আমাৰ ৱালত এইডাল যে লাইট জ্বলি থাকে সদায়, তো এইডাল লাইটডাল কি মানে মই চাফা কৰোঁতে অলপমান মানে এনেকৈ টানি দিছিলোঁ, এইডাল ছিঙি আহিল। কিবা এইডাল মানে হ'ল দিয়কচোন 1 বছৰ মানে হ'ল, কিন্তু মানে ভাল লাগিছিল, মানে ৰাতি কেতিয়াবা জ্বলাই থৈ দিছিলোঁ, ভাল লাগিছিল। ট্ৰাই কৰিম ৰ'ব, একবাৰ জ্বলাবলৈ ট্ৰাই কৰিম, কি হয় বা। তো গাইজ বহুত ট্ৰাই কৰিলোঁ, এইটো চাওক, এইটো চাওক মমবাতিৰ, এইটো চাওক মমবাতিৰ পূৰা আঠা চাঠা দিও ট্ৰাই কৰিলোঁ, কিন্তু নাই দিয়ক, ইয়াক জ্বলাব নোৱাৰিলোঁ, ই বহুত মুস্কিল, মানে বহুত সৰু ন, আপোনালোকে দেখা পাইছে এইটো ৰক, এইটো চাওক, এইটো চাওকচোন কি কি সৰু গুণা, এইটো দেখিছেনে কি সৰু গুণা, এইটো আৰু ক'ত মানে জ্বলাব পাৰোঁ। নাই দিয়ক, কেইটকা লৈছে মনত নাই, সেইবিলাক দিছে যাওক, 1 বছৰমান গেল, এইটো আৰু গেল দিয়ক, বেয়া হয়, বাদ দিয়ক। এইটো আৰু এডাল নতুন লাগে দি আছোঁ ৰ'ব, নতুন আছে ৰ'ব বহুকেইডাল আনা, তাৰে এডাল লগাই দি আছোঁ ৰ'ব। আৰু গাইজ মই লাইটডাল গুচাই দিলোঁ, চাওকচোন এতিয়া ঘৰটো কিমান খালী খালী যেন লাগিছে ৱালখন। হ'ব দিয়ক, এডাল লগাই দি আছোঁ, গধূলিবিলাকনক লগে এটা বেলেগ লাইট লগাই দি আছোঁ। তো গাইজ মই ঘৰটো চাফা কৰিলোঁ, ঘৰটো চাফা কৰি মানে সাৰি চাৰি পেলাই মই আহিলোঁ, আৰু এইফালে মই ভাতটো বহাই থৈ দিছোঁ। মই মানে আজি এনেই ভাবি চাইছোঁ, ভাবকচোন আমাৰ মাহঁতে কিমান কাম কৰে সদায়, ৰাতিপুৱা উঠাৰ পৰাই ঘৰ সাৰা, ঘৰ মোচা, তাৰপিছত বাচন বৰ্তনবিলাক ধোৱা, কাপোৰবিলাক ধোৱা, বিচনা পৰা, ইমান মাখান কাম কৰে ন, ভাবকচোন। আৰু সেই মাখান কাম কৰাৰ উপৰিও এটা বস্তু মই আজি মানে ভাবিছোঁ, মানে মহিলাখিনিৰ পৰা শিকিব লগা, সেইটো হৈছে টাইম মেনেজমেণ্ট। সিহঁতে ইমানবিলাক টাইম মানে কাম কৰে, সেইবোৰো সিহঁতে ফ্ৰী টাইম উলিয়াই লয়। ধৰক মানে কি এইফালে ধৰক ভাতটো বহাই থৈ দিছে কুকাৰত, এইফালে সেই বাচন ধুই আছে, ভাতৰ চিটি গ'ল, দৌৰি যাই পেলাই ভাতটো নুমাই থ'লে, আৰু এইবাৰ বাচন ধুলে বা আৰু কিবা কাম কৰিলে, মানে মাল্টিপুল মানে সিহঁতে কাম কৰে, মানে সেই মানে টাইম মেনেজমেণ্ট যিটো, সেইটো কিন্তু মহিলাখিনিৰ পৰা শিকিব লগা দেই, কিন্তু ক'ব লাগিব, মানি গৈছোঁ ভাই। মই মানে ল'ৰাবিলাকে সাধাৰণতে এনেকুৱা হয়, এটা কাম কৰে, বিচনাখন তোলে, তাৰপিছত ঘৰটো সাৰোঁ, তাৰপিছত কাপোৰখিনি ধুব যাওঁ, তাৰপিছত আহি পেলাই ভাতটো বনাওঁ, মানে এটাকৈ আমি মানে কাম কৰোঁ, সেইকাৰণে বহুত বেছি টাইম লাগে। কিন্তু মহিলাবিলাকে একেলগে মানে মাল্টিপুল কাম একেলগে কৰি থাকে, তো সিহঁতে মানে কম সময়তে বহুত কাম কৰি দিয়ে, মানিব লাগিব দেই। তো গাইজ গা চা ধুলোঁ আৰু ভাত চাতো খালোঁ, আৰু আজি অলৰেডি ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈছে, তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আৰু গাইজ আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছে, প্লিজ এটা কমেণ্ট কৰি দিব, মানে মই এনেদৰে ডেইলি ভিডিঅ' নবনাওঁ, তো অলপ যদি কমেণ্ট চমেণ্ট কৰি দিয়ে, তেতিয়া হয়তো মটিভেট হৈ পেলাই অলপ বনাব ট্ৰাই কৰিম। তো সেইটোৱে কথা, আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি ক'ব, তেনেহ'লে বাই বাই।